নমস্কাৰ ৰূপজ্যোতিষ ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আমি প্ৰি মেডিকেল কৰাওঁ, আজি নহয় বহু বছৰ ধৰি আমি এই কাম কৰি আছোঁ। আমাৰ যিহেতু সৰুকৈ এখন একাডেমি আছে, তাক লৈ বহুতে বিতৰ্কও কৰিছিলে যোৱা বছৰ, কিন্তু বহু গণ্যমান্য ব্যক্তিয়ে মোক জনালে যে সৰু ল'ৰা বা ছোৱালী যিকোনো লগত আমি তৰ্ক কৰি লাভ নাই। ছোৱালী নাই, দুই এজন ল'ৰা আছিলে, তৰ্ক কৰি আমি যিহেতু লাভ নাই। আমাৰ আমি যিটো কাম কৰি আছোঁ সেই কামটো আমি কৰি যাব লাগে। যদি তাৰ পৰা 10জনৰ কিবা নহয় কিবা এটা লাভ হৈছে, সেই কামটো আমি কৰি যাব লাগে। আৰু যোনে যি কয় কৈ থাকিব দিয়ক, আমি সেই কথাত গুৰুত্ব দিব নালাগে। বৰ্তমান সময়ত আমি দেখা পাওঁ কোনোবাই কিবা এটা কাম কৰিব ধৰিলেই পিছৰ পৰা টানা মানুহ, যেনেকৈ কুকুৰে পিছফালৰ পৰা ভোকে, এনেকুৱা বহুত মানুহ পোৱা যায়। কিন্তু সেই মানুহবিলাকক যদি আমি গুৰুত্ব দিওঁ, তেন্তে আমি জীৱনত আগুৱাই যাব নোৱাৰিম। সেইটো কাৰণে বহুত মানুহক ইগন'ৰ কৰি আমি চলিব লাগিব। প্ৰি মেডিকেল মই কৰাওঁ, কাৰোবাৰ যদি কিবা অসুবিধা থাকে তেন্তে মোৰ একাডেমিত আহিব, মোৰ সৈতে কথা পাতিব। এনেই ইউটিউবত ভিডিঅ' বনাই, ফেচবুকত ভিডিঅ' বনাই বা হোৱাটছএপ গ্ৰুপত যদি কোনোবাই মিম বনায়, কিবা বনায়, সেইবিলাক লৈ মই কেয়াৰ নকৰোঁ। কাৰণ মই যিটো ষ্টেজ পাৰ কৰি আহিছোঁ, যিখিনি ছেক্ৰিফাইচ মই কৰিছোঁ, জীৱনত যিখিনি মই শিকিছোঁ, যিমান ব্যক্তিৰ সৈতে মই কথা পাতিছোঁ, যোনে মোৰ বিষয়ে কথা কয় তাৰ বাপেকেও বা বাপেকৰ বাপেকেও চাগে সিমান মানুহ একেলগে কেতিয়াও লগ পোৱা নাই বা দেখি পোৱা নাই বা কথা পাতি পোৱা নাই। সেইটো কাৰণে কাৰোবাক কিবা এটা কথা কওঁতে সেই ব্যক্তিজনৰ পৰিচয়টো আগত জানি ল'ব, সেই ব্যক্তিজন কোন আচলতে। তাৰপিছত আলোচনা কৰিলে ভাল লাগে। যাৰ নিজৰে অৱস্থা নাই, সি যদি আকৌ বেলেগৰ অৱস্থাৰ কথা কয়, ভাল নালাগে। সেইটো কাৰণে মই এইবিলাক কথা বাদ দিছোঁ। আমি প্ৰি মেডিকেল আকৌ কৰিম, এইবছৰো কৰিম। জুলাই মাহৰ 7ৰ পৰা 10 তাৰিখ মই ভাবি আছোঁ। 7ৰ পৰা 10 তাৰিখৰ ভিতৰত কৰিম। 7ৰ পৰা 12ৰ ভিতৰতো হ'ব পাৰে। মুঠতে নেক্সট দ্বিতীয় যিটো সপ্তাহ আছে, জুলাই মাহৰ দ্বিতীয় সপ্তাহত আমি কৰিম। অলৰেডি আমাৰ ৰেজিষ্ট্ৰেশ্যন হৈ আছে। যোনে কৰিব বিচাৰে কৰিব পাৰিব। আৰু তাতে আমি ফুল মেডিকেল চেকআপ কৰোঁ ল'ৰাৰ কাৰণে। ছোৱালীৰ কাৰণে নৰ্মেল হয়। ল'ৰাৰ এক্সৰেটো নহয়, এক্সৰে নহ'ব, ইণ্টাৰনেল পাৰ্টছৰ পৰা আৰম্ভ কৰি চকুৰ ইয়াত দেখিছে, ডিষ্টেঞ্চ ভিজন, কালাৰ ভিজনৰ পৰা আৰম্ভ কৰি গোটেইখিনি আমি ইয়াতে কৰাম। এইটো BP মেচিন, এইটো আমি কাণ চেক কৰাৰ কাৰণে মেচিন, এইটো ৱেট মেচিন, এইটো হৈছে ব্লাড হিমোগ্ল'বিন টেষ্ট মেচিন, ব্লাড টেষ্ট কৰিবৰ কাৰণে। এয়া আমাৰ ফৰ্ম, গোটেইখিনি আমি কৰাম। ল'ৰাৰ যিখিনি লাগে গোটেইখিনি আমি কৰাম। আৰু সেইকাৰণে যোনে ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে কৰি ল'ব পাৰে। ধন্যবাদ।